নমস্কাৰ জনাইছোঁ সকলোকে। এয়া আজিৰ সন্ধিয়াৰ চাহ কাপ খাবলৈ লৈছোঁ। আজি খাইছোঁ জলপানৰ সৈতে। এয়া হৈছে সান্দহ গুড়া জলপান। কাৰ কাৰ লোভ লাগে বাৰু সান্দহ গুড়া জলপান বুলি ক'লে? মোৰ কিন্তু বহুত বেছি লোভ লাগে আৰু মই খাই ভাল পাওঁ। সেইকাৰণে ঘৰতে মাজে মাজে এনেকৈ সান্দহ গুড়া জলপান বনাই খাই থকা যায়। পোনপ্ৰথমতে সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই বৰ্তমান ভালে আছোঁ। আজি মন গ'ল বহুদিনৰ মূৰত সান্দহ গুড়া জলপান খাবলৈ। সেইকাৰণে ঘৰতে কিনি থোৱা মানে ঘৰৰ চাউল নহয়, কিনি থোৱা কেইটামান উখুৰা চাউল আছিলে। উখোৱা চাউলৰ পৰাই যে এই জলপানটো বনাব পাৰি। আৰু উখোৱা চাউল কিনাটো হ'লে অকণমান চাউলৰ কালাৰটো বেলেগ হয়, বগা হয়। ঘৰৰ যিটো উখোৱা চাউল সেইটো একদম পূৰা ৰঙা নিচিনা হয়, দেখিলেই চিনি পোৱা যায় আৰু এই চাউলটো উখোৱা চাউল হয় বুলি। কিন্তু এই চাউলটো এতিয়া যিটো ভাজি আছোঁ এইটো অকণমান চিনি পাবলৈ টান হয়। গতিকে অলপমান বগা হয়। ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত এয়া ঢেঁকী যিহেতু নাই, ঢেঁকীত খুন্দিলে জলপানটো বহুত বেছি টেষ্টিও হয় আৰু লগতে একদম চপৰা চপৰি বনি আহে। এতিয়া যিহেতু মিক্সাৰ গ্ৰাইণ্ডাৰত দিছোঁ সেইকাৰণে একদম পূৰা গুড়া হৈ গৈছে, দেখিছেনে? আৰু গুড়াটো চাহৰ লগত খাবলৈ, গাখীৰ হওক দৈ হওক খাবলৈ ধুনীয়া লাগে। আৰু গুড়া কৰিয়ে খাব লাগিব। গতিকে গোটেইখিনি ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়া কৰি ল'লোঁ। ঢেঁকীত দিলে মানে কিছুমান গুড়া হৈ যায় আৰু কিছুমান মখৰা মখৰি বনি থাকে। আৰু সৰুতে মাহঁতে যেতিয়া জলপান বনাইছিলে খুব ভাল লাগে মানে দেখি, চাই থাকোঁ আৰু যেতিয়াই হয় গৰমে গৰমে চাহৰ লগত খোৱাই যায়। আৰু তাৰপিছত এইফালে এয়া বটল টেমা দুটা যোগাৰ কৰি লৈছোঁ ধুনীয়াকৈ। ইয়াতে বোলো ভৰাই থৈ দিওঁ, কেইদিনমানলৈ অন্ততঃ খাব পাৰিম, নহয়নে? কিমান আৰু দোকানৰ কিনা বস্তুবোৰ খাই থাকিম, বিস্কুটবোৰ ভাল নলগা হৈছে। সেইটো কাৰণে এনেকৈ জলপান অকণমান বনাই লৈছোঁ ঘৰতে। এনেকৈ জলপান ঘৰতে বনাই ল'লে বা পিঠা পনা যিয়ে হওক আৰু লাডু পিঠা চাউলৰ পৰা যিহেতু বনোৱা হয়, গতিকে কোনো ধৰণৰ আমাৰ শৰীৰৰ কাৰণে অপকাৰো নহয়নে বাৰু? সেইকাৰণে আজৰি সময় পালে কেতিয়াবা এনেকৈ অকণমান কাম কৰি থৈ দিওঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভৰাই লৈ আৰু কাম আছে বাৰু, ধুমধাম দুপৰীয়াৰ ভাত ৰান্ধিবলৈও আছে। ৰাতিপুৱাই কালিয়ে তিয়াই থৈছিলোঁ চাউলখিনিতো অলপ কোমল হ'ব লাগিব, নহয়নে? ভালদৰে চাউলখিনি কোমল হোৱাৰ পিছতহে বনোৱা যায়। গতিকে কালিয়ে তিয়াই থৈছিলোঁ। এইফালে দুপৰীয়া আকৌ এয়া ভাত ৰান্ধি আছোঁ। দাইলখিনি বইল কৰি লৈছোঁ, এইফালে বেঙেনা ফ্ৰাই আৰু এইফালে চব্জি এখন ৰান্ধিছোঁ। আলু, ৰঙালাও, ব্ৰকলি, বিলাহী দি পেলাই, গাজৰো দিছোঁ। এনেকৈ চব্জিখন খাবলৈ আকৌ বৰ ধুনীয়া হয়, নহয়নে? গতিকে এনেকৈ দাইল, চব্জি আৰু বেঙেনা ফ্ৰাই হৈ যাব আৰু বেছি ইমান কৰি নাথাকোঁ বাৰু। এইখিনি দুপৰীয়া সাজ বনাই কৰি খাই বৈ তাৰপিছত এয়া আবেলিৰ সময়ত, সন্ধিয়াৰ সময় মানে আৰু যেতিয়া চাহকাপ খোৱা গৈছে এনেকৈ অকণমান 2 চামুচ জলপান গৰম পানী বা চাহৰ লগত খাই দিম আৰু। ধন্যবাদ।